সাবস্ক্ৰাইব কৰিব পাটৰ লাৰ্ণিং ইউটিউব চেনেলটি। ছাত্ৰ ছাত্ৰীসকল, পাটৰ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ চতুৰ্থ অধ্যায়ৰ 4.1 অনুশীলনী। প্ৰথম প্ৰশ্নটি দিছে তলৰ চতুৰ্ভুজবোৰ অংকন কৰা। 1 নম্বৰ 1 চতুৰ্ভুজ ABC য'ত AB = 4 cm, BC = 6 cm, CD = 5 cm, DA = 5.5 cm আৰু কৰ্ণ AC = 7 cm। এইখিনি ডাটাৰ সহায়ত আমি আজি কি কৰিম? এটা চতুৰ্ভুজ অংকন কৰিম। এতিয়া আমি এটা চতুৰ্ভুজ অংকন কৰিবলৈ গৈ আছোঁ এই ডাটাখিনিৰ সহায়ত। ডাটাখিনি ভালকৈ চাই ল'বা। এতিয়া আমি স্কেলৰ সহায়ত AC 7 cm জোখৰ এটা কি কৰিম? এডাল বাহু ৰেখাখণ্ড অংকন কৰিম। কিমান চেণ্টিমিটাৰৰ? 7 cm ৰেখাখণ্ড, আৰু সেই ৰেখাখণ্ডৰ নাম হ'ব AC। এতিয়া আমি AC 7 cm। প্ৰথম আমাৰ এইটো কাম, আমি দীঘল ৰেখাখণ্ডডালকে আঁকি লৈছোঁ। এইডালৰ নাম হৈছে কি? AC। এই AC ইয়াৰ মান কিমান হৈছে এতিয়া? 7 cm। এই ৰেখাখণ্ডডালৰ মান কিমান দিছোঁ? 7 cm। ঠিক আছে বাৰু। তাৰপিছত আমাৰ বাহুবিলাকৰ মান চোৱাচোন। AB হয়নে? এতিয়া AB বাহুডাল কিমান দি আছে? 4 cm নহয়নে? এতিয়া AB বাহুডালৰ 4 cm যদি আমি জুখিব লগা হয়, আমি A বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ দিব লাগিব। তাকো কিমান চেণ্টিমিটাৰ জোখত? 4 cm জোখত। এতিয়া তোমালোকে চোৱা, এইটো 4 cm হ'ব নহয়, হয়নে? অলপ কমি আছে। এইটো 4 cm জোখত এটা কি হ'ল? আমি এতিয়া এটা বৃত্তচাপ দিম। কোনটো বিন্দুৰ পৰা দিম? A বিন্দুৰ পৰা। অৰ্থাৎ আমি এতিয়া A বিন্দুৰ পৰা 4 cm জোখত এটা বৃত্তচাপ অংকন কৰিম বা বৃত্তচাপ দিম। এতিয়া আমি A বিন্দুৰ পৰা 4 cm দূৰত্বত এটা কি দিলোঁ? বৃত্তচাপ দিলোঁ। তাৰপিছত আছে কি আমাৰ? BC 6 cm নহয়নে? আকৌ আমি কি কৰিম? BC এইটো C বিন্দুটো আছেই, গতিকে ইয়াত 6 cm জোখত এটা কি দিব পাৰিম? আমি বৃত্তচাপ প্ৰদান কৰিব পাৰিম বা বৃত্তচাপ দিব পাৰিম। এইটো আমি সুন্দৰভাৱে কি কৰিছোঁ? 6 cm জুখি লৈছোঁ। এতিয়া এই 6 cmটো কোনটো বিন্দুক কেন্দ্ৰ কৰি দিম? C বিন্দুটো। C বিন্দুক কেন্দ্ৰ কৰি এটা কি দিম? বৃত্তচাপ দিলোঁ। মই এইটো ভালকৈ দি দিছোঁ এনেকৈ। অৰ্থাৎ A বিন্দুৰ পৰা মই এটা বৃত্তচাপ দিলোঁ আৰু C বিন্দুৰ পৰা এটা কি দিলোঁ? বৃত্তচাপ দিলোঁ। এই বৃত্তচাপ দুটাই কি কৰিলে? যিখিনি জেগাত কটাকটি কৰিছে, মই তাক কি কৰি দিম? এতিয়া সংযোগ কৰি দিম। এই বৃত্তচাপ দুটাই যিখিনি ঠাইত কটাকটি কৰিছে, আমি কি কৰি দিম? প্ৰথমে সংযোগ কৰি দিম। সংযোগ কৰি দিলোঁ। সংযোগ কৰি দিলোঁ। ঠিক আছে? অৰ্থাৎ AB কিমান চেণ্টিমিটাৰ? 4 cm। BC কিমান চেণ্টিমিটাৰ আছিল? 6 cm। এতিয়া A বিন্দু হ'ল, B বিন্দু হ'ল, C বিন্দু হ'ল, হয়নে? অৰ্থাৎ এতিয়া এইটো ত্ৰিভুজ আকাৰৰহে হৈছে। এতিয়া আমাৰ বাকী আৰু বাহু আছে। আৰু বাহু আছে। এতিয়া AB বাহু গ'ল,
BC বাহুৰ গ'ল, AC বাহু গ'ল, থাকিল কি CD আৰু DA। CD আৰু কি বাহু আছে? DA বাহু আছে। তে CD বাহু দিলে D বিন্দুটো আমি তলত লিখিব পাৰিম ইয়াত, হয়নে? CD কিমান দি আছে? 5 সেন্টিমিটাৰ। এতিয়া আমি স্কেলৰ সহায়ত কিমান সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ দিম? C বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ। এইটো জুখিছোঁ হয়নে? 5 সেন্টিমিটাৰ হৈছেনে বাৰু? ঠিক আছে। C বিন্দু কেন্দ্ৰ কৰি আমি তলৰ ফাললৈ দিব পাৰোঁ। তলৰ ফাললৈ এটা কি দিছোঁ? বৃত্তচাপ দিছোঁ 5 সেন্টিমিটাৰ জোখত। তাৰপিছত থাকিল কি এইটো? DA, অৰ্থাৎ এইটো A আছে নে নাই? A আছে, অৰ্থাৎ DA টো 5 কিমান সেন্টিমিটাৰ? 5 সেন্টিমিটাৰ। অৰ্থাৎ A বিন্দুৰ পৰা আকৌ A বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ দূৰত্বলৈকে কি কৰিব লাগিব? অন্য এটা বৃত্তচাপ প্ৰদান কৰিব লাগিব 5 সেন্টিমিটাৰ, মানে D বিন্দুটো উলিয়াবৰ কাৰণে। এইটো 5.5টো জুখি লৈছোঁ মই, চোৱা 5.5টো জুখি লৈছোঁ। অৰ্থাৎ এবাৰ A বিন্দু কেন্দ্ৰ কৰি দিম। এইটো A বিন্দু দেখিছেনে? A বিন্দু কেন্দ্ৰ কৰি কি কৰিলোঁ মই? সুন্দৰভাৱে এটা বৃত্তচাপ দিলোঁ। হৈছে? এতিয়া মই কি কৰিম? এই বাহুবিলাক লগাই দিম। অৰ্থাৎ এই বিন্দুটো হ'ব য'ত কটাকটি কৰিছে, সেইটো হ'ব D। CD কিমান সেন্টিমিটাৰ? 5 সেন্টিমিটাৰ। তাৰপিছত হ'ব AD। ADটো কিমান সেন্টিমিটাৰ হ'ব? বা DAটো কিমান সেন্টিমিটাৰ হ'ব? 5 সেন্টিমিটাৰ। অৰ্থাৎ আমি আঁকিব লগা যিটো চতুৰ্ভুজ, এইটোৱে আমাৰ চতুৰ্ভুজটো। তোমালোকে নিশ্চয় বুজি পাইছানে বাৰু? ইয়াৰ আকৃতিটো বেলেগ ধৰণেও হ'ব পাৰে, তোমালোকে নিজৰ মতেও লিখিব পাৰা। খালি ছবিটো এটা চতুৰ্ভুজৰ আকৃতিটো ল'ব লাগিব। আৰু কৰ্ণডাল সদায় কি হয়? সন্নিহিত নোহোৱা কোণ দুটাৰ মাজত হয়। কৰ্ণডাল ঠিকে আছেনে? AC হয়নে? এইটো AB, এইটো BC, এইটো DC, এইটো AD বা DA, হয়নে বাৰু? মই শেষত কি কৰিলোঁ? বাহুবোৰ সংযোগ কৰি দিলোঁ। এতিয়া আমি অংকন প্ৰণালীলৈ যাম। অংকন প্ৰণালীত কি কি আছে চোৱাচোন বাৰু। লিখি থাকিলে বহুত সময় যাবৰ কাৰণে মই একেবাৰে আগতীয়াকৈ লিখি ৰাখিছোঁ। অংকন প্ৰণালীত আছে যে স্কেলৰ সহায়ত 7 সেন্টিমিটাৰ জোখৰডাল কি কৰিলোঁ? মই ৰেখাখণ্ড আঁকি ল'লোঁ। ৰেখাখণ্ডৰ নামডাল কি আছিলে? AC। ৰেখাখণ্ডডালৰ নাম হ'ল AC। ইয়াৰ পাছত A বিন্দু কেন্দ্ৰ কৰি AB 4 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিলোঁ, নহয়নে বাৰু? সেইটো আকৌ C বিন্দু কেন্দ্ৰ কৰি BC 6 সেন্টিমিটাৰ জোখত এটা কি কৰিলোঁ? বৃত্তচাপ দিয়া হ'ল। তাৰপিছত AB বাহু BC বাহু কি কৰি দিলোঁ? আমি সংযোগ কৰি দিলোঁ। এইখিনি বুজি পাইছা নহয়? আমি যিটো আঁকিছোঁ সেইটো কথাকে লিখিছোঁ দেই। তাৰপিছত আকৌ কি কৰিলোঁ? আকৌ A আৰু C বিন্দু কেন্দ্ৰ কৰি প্ৰথমে C বিন্দু কেন্দ্ৰ কৰি মই দিছিলোঁ, তাৰপিছত A বিন্দু কেন্দ্ৰ কৰি দিছিলোঁ, বা AC একেটাই লিখোঁ। A আৰু C বিন্দু কেন্দ্ৰ কৰি কি কৰিলোঁ? ক্ৰমে DA 5 সেন্টিমিটাৰ আৰু CDটো 5 সেন্টিমিটাৰ জোখত অন্য দুটা কি দিলোঁ? আমি বৃত্তচাপ দিলোঁ। তেতিয়া আমি বাহু দুডাল কি কৰি দিলোঁ? সংযোগ কৰাৰ ফলত এটা কি উৎপন্ন হ'ল? এটা চতুৰ্ভুজ উৎপন্ন হ'ল বা চতুৰ্ভুজ উৎপন্ন হ'ল। এয়াই আমাৰ আঁকিব লগা কি আছিলে? এটা চতুৰ্ভুজ আছিল। তোমালোকে নিশ্চয় বুজি পাইছানে বাৰু? বুজি পাইছানে? ঠিক আছে। আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই আছা, কোনোবা যদি নতুন আছা, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটি আছে
চতুৰ্ভুজ ABCD য'ত AB ইকুৱেল 4 সেন্টিমিটাৰ, BC ইকুৱেল 3 সেন্টিমিটাৰ, DA ইকুৱেল 2.8 সেন্টিমিটাৰ, কৰ্ণ AC ইকুৱেল 5 সেন্টিমিটাৰ আৰু কৰ্ণ BD ইকুৱেল 4.5 সেন্টিমিটাৰ। এই চতুৰ্ভুজটোত এবাৰ কৰ্ণ কেইডাল আছে? দুডাল আছে। গতিকে আমি কি কৰিম? বাহুডালকে আঁকি লৈছোঁ, এডাল বাহুকে আঁকি লৈছোঁ। এডাল কৰ্ণ থাকিলে কৰ্ণডালকে আঁকি ল'ব পাৰা। যদি চতুৰ্ভুজ আঁকিব দিয়ে, চতুৰ্ভুজটোত এডাল কৰ্ণ থাকে, তেতিয়াহ'লে কৰ্ণডাল প্ৰথমে আঁকি ল'লেও হ'ব। আৰু যদি দুডাল কৰ্ণ দিয়ে থাকে, তেতিয়াহ'লে আমি বাহু দুডালৰ ভিতৰত যিডাল দীঘল বাহু সেইডাল আঁকি ল'ব পাৰোঁ। বুজি পাইছানে বাৰু? ঠিক আছে। আমি এতিয়া ABCD চতুৰ্ভুজটোৰ যিহেতু এই চতুৰ্ভুজটোৰ দুডাল কৰ্ণ আছে, তেতিয়াহ'লে আমি প্ৰথমতে কৰ্ণ আঁকি নলওঁ। কি কৰি ল'ম? আমি প্ৰথমে বাহু আঁকি ল'ম। দীঘল বাহুডাল কিমান আছে? AB 4 সেন্টিমিটাৰ। আমি এতিয়া 4 সেন্টিমিটাৰ জোখত এটা কি আঁকি লৈছোঁ? বাহু আঁকি লৈছোঁ। মানে বাহু মানে ৰেখাখণ্ড। আৰু আমি প্ৰথমেই 4 সেন্টিমিটাৰ জোখত এডাল কি আঁকি লৈছোঁ? ৰেখাখণ্ড। এই ৰেখাখণ্ডৰ নাম কি দিছোঁ? AB। ঠিক আছে। এবাৰ AB কাম শেষ হ'ল। গতিকে মই কি কৰিম এতিয়া? BC লিখিম। BC বাহুডাল কিমান দি আছে? 3 সেন্টিমিটাৰ। BC বাহুডালৰ মান কিমান দি আছে? 3 সেন্টিমিটাৰ। অৰ্থাৎ আমি A বিন্দু কেন্দ্ৰ কৰি নহয়, এবাৰ B বিন্দু কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ জোখত এডাল কি দিম? এটা বৃত্তচাপ দিম। এডাল স্কেল 3 সেন্টিমিটাৰটো কেনেকৈ জুখিবা? এইটো দেখিছানে বাৰু তোমালোকে? ধৰিব পাৰিছানে? এইটো 3 সেন্টিমিটাৰ। সুন্দৰভাৱে মই ধুনীয়াকৈ কি লৈছোঁ? জোখটো লৈ লৈছোঁ। এতিয়া কোনটো বিন্দু কেন্দ্ৰ কৰি দিম? B বিন্দু কেন্দ্ৰ কৰি এটা দীঘলীয়াকৈ বৃত্তচাপ দি দিলোঁ। ঠিক আছে। B বিন্দু কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ জোখত এটা মই কি দিলোঁ? বৃত্তচাপ দিলোঁ। হ'ব? ঠিক আছে। তাৰপিছত কি কৰিম মই জানানে? এইবাৰ মই ইয়াৰ কামটো নকৰোঁ, স্কিপ কৰি দিম। DA কামটো স্কিপ কৰিম। প্ৰথমে কৰিলোঁ AB ইকুৱেল 4 সেন্টিমিটাৰ আঁকি ল'লোঁ এডাল, হয়নে? AB 4 সেন্টিমিটাৰ ৰেখাখণ্ড এডাল আঁকি ল'লোঁ। তাৰপিছত BC কিমান সেন্টিমিটাৰ দিলোঁ? 3 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিলোঁ। DA কামটো মই পাছত ল'ম। মই AC ডাল আঁকি লওঁ দেই। AC ডাল কি? কৰ্ণ। অৰ্থাৎ এইটো A, এইটো যিহেতু এই কোণটো যিহেতু আমাৰ কি আছিলে? মই BC নহয় জানো? BC 3 সেন্টিমিটাৰ। গতিকে এইটো AC ডাল এইফালে হ'ব, নহয়নে? AC ডাল এনেকুৱাকৈ হ'ব, এনেকৈ। অৰ্থাৎ মই কি কৰিম এতিয়া? AC কিমান সেন্টিমিটাৰ জোখত? 5 সেন্টিমিটাৰ জোখত এনেকৈ জুখি লৈছোঁ মই, নহয়নে? AC 5 সেন্টিমিটাৰ জোখত। এতিয়া A বিন্দু কেন্দ্ৰ কৰি, কোনটো বিন্দু কেন্দ্ৰ কৰি? A বিন্দু। এইটো A বিন্দু কেন্দ্ৰ কৰি মই এনেকৈ অন্য এটা কি দিলোঁ? বৃত্তচাপ দিলোঁ। তোমালোকে ধৰিব পাৰিছানে বাৰু? B বিন্দু কেন্দ্ৰ কৰি মই প্ৰথমে এটা বৃত্তচাপ দিলোঁ 3 সেন্টিমিটাৰ জোখত, আৰু A বিন্দু কেন্দ্ৰ কৰি মই কি দিলোঁ? এটা 5 সেন্টিমিটাৰ জোখত অন্য এটা বৃত্তচাপ দিলোঁ। এতিয়া মই কি কৰিম? এই বাহুকেইডাল সংযোগ কৰি দিম। কি কৰি দিম? সংযোগ কৰি দিম। সংযোগ কৰি দিলোঁ দেই। বাহুকেইডাল মই কি কৰি দিছোঁ? সংযোগ কৰি দিছোঁ। সংযোগ কৰি দিলোঁ, বুজি পালানে? এই বাহুডালৰ মান কিমান আছে? 5 সেন্টিমিটাৰ। AB 4 সেন্টিমিটাৰ আৰু BC 3 সেন্টিমিটাৰ। ঠিক আছে। আমাৰ কাৰ কাম হৈ গৈছে? AB হ'ল, BC হ'ল, AC হ'ল। থাকিল কি? AD বা DA আৰু BD। ঠিক আছে। এইবাৰ কি কৰিম? A বিন্দু কেন্দ্ৰ কৰি 2.8 সেন্টিমিটাৰ। এইবাৰ কি কৰিম? ইয়াৰ কামটো যিহেতু শেষ হ'ল, এবাৰ A বিন্দু কেন্দ্ৰ কৰি 2.8 সেন্টিমিটাৰ। এইটো 2.8। ঠিক আছে। আমি কি কৰিম? A বিন্দু কেন্দ্ৰ কৰিম। এইটো যিহেতু ৰৈ গৈছিলে আমাৰ DA টো 2.8 সেন্টিমিটাৰ। ঠিক তেনেদৰে AD বুলি ক'লে DA বুজাব, বা DA বুলি ক'লে AD বুজাব। গতিকে A বিন্দু কেন্দ্ৰ কৰি এটা কি দিম? বৃত্তচাপ দিলোঁ। A বিন্দু কেন্দ্ৰ কৰি এটা কি দিলোঁ? 2.8 সেন্টিমিটাৰ জোখত এটা বৃত্তচাপ দিলোঁ দেই। তাৰপিছত থাকিল কি? BD কৰ্ণ, হয়নে? BD কৰ্ণডাল কিমান আছে? 4.5 সেন্টিমিটাৰ। কৰ্ণ সদায় কোনে কোনে হয়, নহয় জানো? ঠিক আছে। এতিয়া
BD 4.5 সেণ্টিমিটাৰ জোখত মই এডাল কি দিম অন্য এটা বৃত্তচাপ দিম BD কিমান সেণ্টিমিটাৰ জোখত 4.5 সেণ্টিমিটাৰ জোখত তে BD 4.5 সেণ্টিমিটাৰ জোখত কি কৰিলোঁ মই অন্য এটা বৃত্তচাপ দিলোঁ আৰু এই বৃত্তচাপটোৱে কোনখিনিত কটাকটি কৰিছে এই টুকুৰাত আৰু এই বিন্দুটো হ'ব D বিন্দু কি বিন্দু D অৰ্থাৎ তাৰ পিছত আমি কি কৰিম এই বাহুকেইডাল সংযোগ কৰি দিম এইকেইডাল বাহু কি কৰি দিলোঁ AD সংযোগ কৰি দিলোঁ তাৰপিছত BD সংযোগ কৰি দিলোঁ নহয়নে তাৰপিছত এই DC বাহুডালৰ মান দিয়া নাই নিদিলেও আমি কি কৰিব লাগিব তাক সংযোগ কৰি দিব লাগিব আমি ধুনীয়াকৈ কি কৰি দিলোঁ সংযোগ কৰি দিলোঁ আৰু সংযোগ কৰি দিয়াৰ ফলত ABCD এটা কি উৎপন্ন হ'ল এটা চতুৰ্ভুজ উৎপন্ন হ'ল ABCD এটা কি হ'ল চতুৰ্ভুজ উৎপন্ন হ'ল এতিয়া আমাৰ অংকন প্ৰণালীখিনি লিখি থৈছোঁ মই চোৱাচোন অংকন প্ৰণালীটো স্কেলৰ সহায়ত AB 4 সেণ্টিমিটাৰ জোখত এডাল ৰেখাখণ্ড অঁকা হ'ল B বিন্দু কেন্দ্ৰ কৰি BC 3 সেণ্টিমিটাৰ জোখত এটা বৃত্তচাপ দিয়া হ'ল মই যিখিনি আঁকিছোঁ সেইখিনিকে লিখি দিছোঁ দেই আকৌ A বিন্দু কেন্দ্ৰ কৰি AC 5 সেণ্টিমিটাৰ জোখত অন্য এটা কি দিয়া হ'ল বৃত্তচাপ দি বাহুসমূহ সংযোগ কৰি দিয়া হ'ল দিলোনে বাৰু বাহুসমূহ সংযোগ কৰি আকৌ A বিন্দু কেন্দ্ৰ কৰি DA 2.8 সেণ্টিমিটাৰ আৰু B বিন্দু কেন্দ্ৰ কৰি BD 4.5 সেণ্টিমিটাৰ জোখত দুটা বৃত্তচাপ দিয়া হ'ল বাহুবোৰ সংযোগ কৰি ABCD এটা কি পোৱা গ'ল চতুৰ্ভুজ পোৱা গ'ল এয়াই আমি আঁকিব লগা এটা চতুৰ্ভুজ নিশ্চয় তোমালোকে বুজি পাইছানে বাৰু আৰু যদি বুজি পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দেই আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱী সকলৰ লগতো এই ভিডিঅ'সমূহ কি কৰি দিবা শ্বেয়াৰ কৰি দিবা বুজি পাইছানে বাৰু তোমালোকে ঠিক আছে বাৰু হ'ব ইয়াৰ পিছত আমি পিছৰ পাৰ্টত আমি অন্য বাকী কুৱেশ্যনসমূহ আলোচনা কৰিম এতিয়ালৈকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ